বাটপথৰ উন্নয়নেহে এটা অঞ্চলৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰে। কৃষি অৰ্থনীতি নিৰ্ভৰ কৰে বাটপথৰ ওপৰত। দুগ্ধ উন্নয়ন আৰু কৃষি উৎপাদনেৰে উদাহৰণ দাঙি ধৰা বোকাখাতৰ মৰিয়াখোলাৰ ছগুৰিৰ বাটপথৰ উন্নয়ন হোৱা নাই আশা কৰা মতে। ৰাইজে আশা কৰিছে এই পথৰ অংশ চৰকাৰে নিৰ্মাণ কৰি দিব অতি সোনকালে। গাখীৰৰ লগতে অন্যান্য কৃষিজাত সামগ্ৰী কঢ়িওৱা গাড়ী পথৰ বোকাত লাগি ধৰে। ট্ৰেক্টৰ লগাই টানি উঠাব লাগে এনে গাড়ী। বোকাখাতৰ পৰা ভূগোল দত্তৰ ৰিপৰ্ট লাইভ অসম। বৰ্তমান আমাৰ অসমৰ কেবিনেট তথা কৃষি মন্ত্ৰী অজবাদেৱ ডাঙৰীয়াই সবল নেতৃত্বত আমাৰ এইখন ৰাস্তা চহৰ এল পি স্কুলটো দুৰ্ঘটনা এখন ৰাস্তা অলৰেডি কমপ্লিট হ'ব ধৰিছে। বাৰিষাৰ কাৰণে আৰু কামটো আমাৰ লেহেমকৈ হ'ল। আপুনি এতিয়া দেখিছে এই আমাৰ ঠিকাদাৰ হয়, এই গাখীৰ লৈ গৈছে। আমাৰ এই চিধা ৰাস্তাটো যে আপোনাৰ মাথৰি ওলায়, এই ৰাস্তাখন অলপ ভাল হোৱা হ'লে আৰু এটা ভাল কথা যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনাৰ 26 জানুৱাৰী তাৰিখে ৰোহিত কুমাৰ চাহু বোলা ল'ৰাজনক সন্মান দিছিলে, এৱাৰ্ড দিছিলে। আৰু এওঁ গাখীৰ আপোনাৰ নাই বুলি ক'লেও 400-500 লিটাৰ গাখীৰ হয়। গাখীৰ অনা নিয়াত বহুত অসুবিধাত ভুগিছে ল'ৰাজন। মই কেতিয়াবা 9:30 পৰা 10টা বজাত ৰাতিত মোক মাতে, মোৰ লগত ভাল বন্ধুত্ব আছে এওঁ, আৰু মোক কেতিয়াবা মাতে ট্ৰেক্টৰখন লৈ পেলাই গাড়ী কেতিয়াবা টানি দিওঁ। গতিকে ৰাস্তাটো অলপ মেৰামতি কৰি দিয়া হ'লে ৰাইজে ভাল পালেহেঁতেন। আৰু অজবাদেৱ ডাঙৰীয়াই যথেষ্ট উন্নয়নমূলক কাম আঁচনি হাতত লৈছে আৰু কৰিও আছে। নাই কৰা বুলি ক'লে আমাৰ এটা ভুলে হয়, কাৰণ কোনো এটা সমস্যা একেদিনা সমাধান নহয়, সেইটো সকলোৱে জানে। গতিকে সময়ৰ লগত খুঁত মিলাই আমাৰ এইখন ৰাস্তা যদি অলপ মেৰামতি কৰি দিয়ে অজবাদেৱ ডাঙৰীয়াই, আমি অলপ সন্তুষ্ট প্ৰকাশ কৰিলোহেঁতেন। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক